নমস্কাৰ কি খবৰ আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ নতুন ভ্লগলৈ আৰু এতিয়া হৈছে ৰাতিপুৱা প্ৰায় 10:30 মানে আৰু এতিয়ালৈকে আজি গাখীৰ খিৰা না আইতা মাহীহতে আৰু হেইটো হল আমাৰ মৰম লগা গৰু পোৱালটো বলকচোন বাকি উপায় কি কৰি আছে দেখুৱাই দিম আজি আমাৰ অসমত থকা 3 দিন হল আৰু যেহেতু আজি পৰা ষ্টাৰ্ট কৰোঁ বুলি ভাবিছো সেইবাবে পেহিয়ে চাদমেখেলা উলিয়াব গৈ আছে বাকচৰ পৰা আৰু ইমান কেজু চাদমেখেলা উলিয়াইছে নহয় গাইস ও মাই গড মানে ইমান ধুনিয়া ধুনিয়া ডিজাইন নহয় আগতে মানে চাদমেখেলা মানে মই ইমান ভালকে জানাই নাছিলো আৰু ইমান ভালো পোৱা নাছিলো এতিয়া মানে মই চাদমেখেলা ইমান ভাল পাওঁ নহয় মানে বুজি পোৱা নাছিলো তেতিয়া অলপ সৰু আছিল ঠিক আছে অকমান নাদান নাছিলো আৰু ইমান কেজু চাদমেখেলা উলিয়াইছে ন আইতা মাহিতে কৈছে গুটে কেজু চাদমেখেলা উলিয়াই দে তাই যোনজু পছন্দ হয় সেইজু পিনি কৰিব আৰু পাতৰ মুগা সুগা কিমান কেজু যে সেট আছিল নহয় আৰু ইয়া পেহিও আগতে এমব্ৰয়ডাৰী কৰা ডিজাইন দেখুৱাই আছিল চোৱাচোন দেখায়া কিমান ধুনিয়া ডিজাইন হয় না ভাল লাগিছে নে মই কৈছো ভাল লাগিছে দিয়া আগতে মানে পেহিয়ে সিলাই মেচিনত এমব্ৰয়ডাৰী কয় এতিয়াও বাৰু এমব্ৰয়ডাৰী নকয় সিলাই মেচিনহে কৰে বাৰু মই মানে ভাবিয়ে পোৱা নাই যে কি পিনিম কি নিপিনিম ইমান ধুনিয়া ধুনিয়া চাদমেখেলা আছিল নহয় পেহিয়ে ক'লে তো তেতিয়ালৈকে ভাবি থাক মই মুখ হাত ধুইলো আৰু ইয়া পেহিয়ে মুখ হাত ধুইছে অসমৰ জেগাত গাইছ এনেকুৱা জেগাতে ধুয়া বাথৰুম সাথৰুম দৰকাৰ নাই দেখা হো কি কবি দিয়া ৰিলছ বনাম হানে এই যে কাকাবো পিনলি তই আইতা হতো কাকাবো আইতা কাকাবো পিনলি কেনেকুৱা লাগিছে ন ভাল লাগিছে না মাত্ৰ হে গৰু গাখীৰ খিয়াব ধৰিছে আৰু এই দেখিছে নহয় গৰু পালটো গাখীৰ খুৱাই আছে আৰু এতিয়া গাখীৰ চাখীৰ চেকি কৰি আছে আধা গাখীৰ আইতাহঁতে মানে বেচেও আৰু এই গিলাচ মোৰ কাৰণে গাখীৰ থৈ দিছে দেহা কি কৈছা দেহা কি কৈছা আলু চিৰি আছে বইল আলু কিহৰ কাৰণে আলু পৰঠা বনাব আলু পৰঠা বনাব কি বনাব আলু কা পৰাঠা কোনে বনাব বুৱাজি আলু পৰঠা বনাবৰ কাৰণে পেহিয়ে ইফালে এতিয়া আলু পৰঠা মছলাখিনি প্ৰিপাৰেশ্যন কৰি আছে আয়ু বহি বহি নহৰু পিয়াজ গুচাই আছে আৰু মচিয়ে চাদৰখন ক'ত থলে তাকে বিচাৰি আছিলে আৰু এইফালে এতিয়া পেহিয়ে আধা আলু পৰঠা বনালে আৰু আধা বনাই আছে মানে আলু পৰঠাটো ভাল লাগে খাই কিন্তু বনোৱা অকণ টান হয় এতিয়া আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'লে আলু পৰঠা আৰু কেঁচা খিখি মই এনেকে ভাল পাওঁ গাখীৰ শুনিলে নে বাৰু এডাল তামোল গছতে চৰাই এটা খুটটো থুটিয়া থুটিয়া ঘৰ এটা বনাই আছে চাওকচোন হয়তো পুৰিয়ে ভাত সাজৰ কাৰণে আজি বনাব কঁঠালৰ মুচি আৰু সঁচাই ক'ব গ'লে না গাইছ মই আজিলৈকে মানে কঁঠালৰ মুচি খোৱাই নাই মই মানে ইমান নাখাওঁৱে সৰুৰ পৰা আৰু আজি প্ৰথমবাৰ খাম সেইবাবে এতিয়া সোনকালে যা যোগাৰ কৰিছে কঁঠালৰ মুচিখিনি কাটি বাচি লোৱাৰ পিছত এয়া এতিয়া কঁঠালৰ মুচিখিনি ক'ত পেলাই দেখুৱাওঁ বলকচোন আপোনালোকক আৰু আজি গৰুকেইটা ইয়াতে দি থ'ব হাৰি এয়া গৰুকেইটাকে দিছে এয়া গেছত ভাত বঢ়াই দিলে আৰু প্ৰায় আধা হৈয়ে গ'লে আৰু এয়া কুকাৰতে আজি চব্জিখিনি বনাব বোলে এইফালে এতিয়া মছলা কৰি থৈ দিছে আৰু এয়া এতিয়া কি কৰি আছিলে জানো পাহৰি থাকিলো ফাইনেলি এতিয়া ভাত চাত হৈ গ'লে আৰু আঞ্জাও হৈ গ'লে এয়া কাঁহীত এতিয়া মায়ে ভাত চাত বাঢ়ি আছে আৰু বোলে আঞ্জাখিনি বোলে পুৰা ডাঠ হৈ গৈছিলে ঠিক আছে এঘণ্টা আগতে হৈ গ'লে না তো সেইবাবে অলপমান পানী দি পেলাই মানে পনীয়াকে কৈ দিলে মানে ডাঠ হ'লে ইমান ভাল নালাগে খাব আৰু তাকো মাতি আছিলে ইহঁত দুইটা খাবৰ কাৰণে দিলো গছ আলু মাটি দালি আৰু কঁঠালৰ মুচি এনেকে তৃপ্তিৰে আমি চবে খালো তো আজি ব্লগটো ইমানখিনিতে যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব বাই